কন্যাদান। এয়া আপোনালোকলৈ আগবঢ়াইছোঁ এখনি নাট কন্যাদান। শুভ বিবাহ তথা বিবাহ মানৱ জীৱনৰ এক সৌন্দৰ্যবৰ্ধক মিলনৰ উৎসৱমুখৰ প্ৰথা। অসমীয়া সমাজৰ লোকাচাৰৰ মাজেৰে সম্পন্ন কৰা বিবাহে মনুষ্যক পতি পত্নীৰূপে দাম্পত্য জীৱনৰ শুভাৰম্ভ কৰায়। এখন বিবাহ তথা বিয়াত দুটি পৰিয়ালৰ মাজত সম্বন্ধ গঢ়াৰ প্ৰতিটো মুহূৰ্ততে পিতৃ মাতৃৰ আনন্দৰ চকুলো, দৰা কন্যাৰ ভৱিষ্যতৰ সপোন, আত্মীয় স্বজনৰ আশীৰ্বাদ, ওচৰ চুবুৰীয়া আৰু বন্ধু বান্ধৱৰ হেঁপাহ আদৰ, এই সকলোবোৰ প্ৰীতি আৰু মায়াৰ আৱেগিক ভাৱ আয়তীসকলৰ জাত জাত বিয়ানামতেই প্ৰকাশ পায়। জোৰোণ বিবাহৰ প্ৰাৰম্ভিক কাৰ্যসূচী। হিন্দু ধৰ্মৰ সেন্দুৰৰ মৰ্যাদাৰ ওপৰত নিৰ্ভৰ কৰি জোৰোণৰ নিয়ম আজিও আমাৰ সমাজত প্ৰচলিত। জোৰোণৰ পাছত পানী তোলা, নোওৱা, দৰা কন্যাক সজোৱা, হোমৰ বাবে দৰাৰ বৰযাত্ৰা কইনা ঘৰলে বুলি, কইনাৰ ঘৰৰ কলৰ তলত দৰাৰ আগমন, দৰাক কলৰ তলৰ পৰা কইনাৰ মাকে চাদৰৰ আগত ধৰি কইনাৰ ঘৰৰ ৰভাতলিত হোমৰ স্থানত বহুৱায়, দৰাই সমাজত গুৰুজনাৰ প্ৰতি থোক তামোলৰ শৰাই আগবঢ়াই প্ৰণাম জনাই আসন গ্ৰহণ কৰে। লগে লগে কইনা পক্ষৰ পুৰোহিত আৰু কন্যাৰ পিতৃৰ দ্বাৰা সম্পাদিত হয় হোমৰ প্ৰাৰম্ভিক কাৰ্য। ৰভাতলি মুখৰিত হৈ পৰে দৰা আৰু কন্যা পক্ষৰ পুৰোহিতৰ মন্ত্ৰধ্বনিৰ উচ্চাৰণে। লগে লগে আয়তীসকলৰ নাম আৰু জাত জাত উৰুলিৰ ধ্বনি। বিবাহৰ এই হোমত কন্যাৰ ভায়েকে আখৈ দিয়া নিয়মো বৈদিক ৰীতিৰ সহোদৰ স্নেহ জড়িত হৈ আছে। বিবাহৰ নীতিসমূহ অসমীয়া সমাজৰ লোকাচাৰৰ ভেটিত সম্পাদিত কৰা হয়। ইয়াৰ উপৰিও বিবাহত নপুৰুষৰ শ্ৰাদ্ধ, অধিবাস, গাঠিয়ন, দয়ন দিয়া, শান্তি কৰা, সপ্তপদী গমন, শিলাৰোহণ, মোমাই টেকেলি, মৃত কলহ, শান্তিকৰণ, অনেক নিয়মেৰে আমাৰ বিয়াখন সম্পাদন কৰা হয়। এই বিবাহৰ অনুষ্ঠানটি প্ৰজাপতি দেৱতাৰ অধীন স্বৰূপে এক ধৰ্মীয় বিশ্বাসত প্ৰতিষ্ঠিত। প্ৰধানত বিবাহত পৰিয়ালত বিবাহ কাৰ্য সম্পাদন কৰোঁতে আৰম্ভণিৰ পৰা শেষলৈকে পিতৃ মাতৃৰ সম্পূৰ্ণ দায়িত্ব আৰু মনুষ্য জীৱনৰ এৰাব নোৱাৰা কৰ্তব্য জড়িত হৈ আছে। এই উপপথৰ গৃহলক্ষ্মী সভ্যাসকলে আয়োজন কৰা বসন্তৰে গধূলি গৃহলক্ষ্মীৰ ধেমালি শীৰ্ষক সাংস্কৃতিক অনুষ্ঠানত ৰচনা আৰু পৰিচালনা ডাক্তৰ মালাৰাণী দেৱী দত্ত। অংশগ্ৰহণ কৰা শিল্পীসকল গৃহলক্ষ্মীৰ সভ্যাসকল। এয়া গৃহলক্ষ্মীৰ সভ্যাসকলে অংশগ্ৰহণ কৰা এখনি নাট কন্যাদান। ৰচনা আৰু পৰিচালনা মালাৰাণী দেৱী দত্তৰ। লগতে পুত্ৰ ঠিক মাকে এতিয়া অৰ্থাৎ আপুনি লক্ষী ৰূপে গ্ৰহণ কৰিলে দৰাই ঘিউ দিব, কইনাই হাতত দৰাই ঘিউ দিব, ইয়াৰ পৰা ঘিউ দিব, তৎ বিষ্ণুং পৰমং পদং সদা পশ্যন্তি সূৰয় দিবিভূ চক্ষুৰাতনং ইয়ালে দিয়া ভৱ খামে ভৱন্তু ভৱ প্ৰথমত
উজে দ্বিপদী ভৱ সামে ভৱন্তু ভৱ তৃতীয়ত বায়ুস্পেশে ত্ৰিপদী ভৱ তৃতীয়ত সামনু ভৱ চতুৰ্থত মায়ু বায় চতুষ্পদী ভৱ পঞ্চমত প্ৰজাপত্য পঞ্চপদী ভৱ সপ্তমত সামানু ভৱ ষষ্ঠে সৰ্বপতি ভৱ সামানু ভৱত একেলগে আপুনি এইফালৰ পৰা সেইখিনি শিললে দি দিয়ক অসমীয়া সমাজৰ বৈদিক ৰীতি নীতিৰে সম্পন্ন কৰা এই বিবাহ অনুষ্ঠানৰ নাটকৰ অভিনয় আপোনালোকৰ আগলৈ আগবঢ়ালোঁ মাজে মাজে আপোনালোকক ইয়াৰ অংশ কিছু দেখুৱাবলৈ চেষ্টা কৰিলোঁ সম্পূৰ্ণকৈ দেখুৱাব পৰা হ'লে আৰু বেছি ভাল লাগিলহেঁতেন কাৰণ এখন বাস্তৱ ছবি আৰু প্ৰত্যেকেই সুন্দৰকৈ অভিনয় কৰিছে এখন বিয়াৰ যেনেদৰে যিখিনি অনুষ্ঠান হয় সকলোখিনি তেখেতসকলে দেখুৱাবলৈ চেষ্টা কৰিছে সুন্দৰ অভিনয় আৰু প্ৰত্যেকগৰাকী অভিনেত্ৰীলৈ হিয়া ভৰা মৰম আৰু আন্তৰিক শুভেচ্ছা জনাইছোঁ দৰ্শকসকলেও যথেষ্ট সঁহাৰি